Hello everyone, welcome to Advait IAS Academy. আজি আমি এটা important topic discussion কৰিম Assam Civilian Award. Very important. কিয় important হয় হেতু আমি ক্লাছৰ লাষ্টত গম পাম। আমি যদি APSC previous question বোৰ চাওঁ departmental exam বা আমাৰ CCA examত ইয়াৰ পৰা question বোৰ অহা দেখা পোৱা গৈছে, okay? So that's why it is very important. Okay? বিশেষকৈ আমাৰ prelims কাৰণে important. Fine. So let's discuss the class. So এতিয়া আমি এটা বস্তু দেখা পোৱা গৈছে APSC question বোৰ কি হৈছে statement based সুধিব লৈছে not only in APSC CCA exam but also in other departmental যিবোৰ exam আছে তাতো তেনেকৈ question বোৰ আমাৰ সুধা দেখা গৈছে ঠিক আছে সো সেইকাৰণে যিকিটা পইণ্ট ইয়াতে লৈ আছো সেইকিটা পইণ্ট পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট হয় ওকে আপোনালোকে যিকোনো পৰীক্ষা দিবলৈ গলে এই পইণ্টবোৰৰ পৰা question আহিব পাৰে এটা প্ৰথমতে আমি চাম about the scheme about the awardটো বিষয়ে আমি অকমান জানিবলৈ চেষ্টা কৰিম এটো একচুয়ালি হয় কি কোনে দিয়ে এই awardটো গভৰ্ণমেণ্ট অফ আসামে দিয়ে it is given by government of Assam একিটা হল আমাৰ আসাম সিভিলিয়ান এৱাৰ্ড তিনটা আছে মেইনলি অসম বৈভৱ হাইয়েস্ট সিভিলিয়ান এৱাৰ্ড ষ্টেট সিভিলিয়ান এৱাৰ্ড দেন আসাম গৌৰৱ এণ্ড অসম গৌৰৱ এই তিনটা এৱাৰ্ড অসম গভৰ্ণমেণ্টে দিয়ে ওকে কিয় দিয়ে টু ৰিকগনাইজ দি এক্সেপচনেল সাৰ্ভিস এণ্ড পাৰফৰমেন্স অফ দি হাইয়েস্ট অৰ্ডাৰ ইন এনি ফিল্ড যিকোনো ফিল্ডত কোনোবা যদি ব্যক্তিয়ে এক্সেপচনেলি কিবা কন্ট্ৰিবিউশন কৰিছে তেওঁলোকক হেতু ৰিকগনাইজ কৰিব কাৰণে ওকে একনলেজ কৰিব কাৰণে এই তিনিটা এৱাৰ্ড গভৰ্ণমেণ্ট অফ আসামে দিবলৈ ষ্টাৰ্ট কৰিছে ওকে ইয়াত কি কৰে প্ৰতি বছৰে আমাৰ সেই এৱাৰ্ডৰ নাম্বাৰটো এৱাৰ্ডি নাম্বাৰটো ভেৰি কৰি থাকে ওকে জেনেৰেলি আমাৰ কি হয় যে অসম যিটো বৈভৱ আমাৰ প্ৰতি বছৰে এটাই দিয়া যায় এজন মানুহকে দিয়া যায় ওকে কিন্তু অসম গৌৰৱ বা আমাৰ অসম গৌৰৱ আমাৰ 3 জন 15 জন তেনেকুৱা হ'ব পাৰে বা এটো নাম্বাৰটো কেতিয়াবা ভেৰি কৰিব পাৰে ওকে এটো ভেৰি কৰিব পাৰে ইট মে ভেৰি গতিকে এই তিনিটা পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা হয়তো আমাৰ ষ্টেটমেন্ট বেস কোৱেশ্চন বনাব পাৰে ঠিক আছে ইয়াত লিখা আছে যে ইট মে ভেৰি হাউএভাৰ দি নাম্বাৰ অফ এৱাৰ্ড মে বি ভেৰি দিস ইজ ইম্পৰ্টেন্ট সদায় যে সেই তিনজনকে অসম গৌৰৱ দিব বা অসম গৌৰৱ দিব তেনেকুৱা কথা নহয় ঠিক আছে এটো ইম্পৰ্টেন্ট আপোনালোকে সেই পইণ্টটো মনত ৰাখিব ওকে এই তিনিটা পইণ্টৰ পৰা এটা ষ্টেটমেন্ট বেস কোৱেশ্চন বনাই দিব পাৰে তেওঁলোকে বনাব পাৰে ওকে সেইকাৰণে এইকিটা পইণ্ট দিছো যিকিটা পইণ্ট ইম্পৰ্টেন্ট হয় ওকে সো নেক্সট আমি চাম যে কি হয় কিমান কেনেকে এৱাৰ্ডটো দিয়ে ওকে অসম বৈভৱত কি এৱাৰ্ড দিয়ে এখন সাইটেশন মেডেল বা আমাৰ কি দিয়া যায় আৰু 5 লাখ रुपीस দিয়া যায় ওকে দেন অসম গৌৰৱত কি দিয়া যায় এটোটো থাকিবই সবতে সাৰ্টিফিকেট বা মেডেল ওকে ইয়াতে কিমান আমাৰ মনিটাৰী এৱাৰ্ডটো দিয়া যায় মনিটাৰী সাম ইজ 4 লাখ ফৰ আসাম গৌৰৱ অসম গৌৰৱত কিমান দিয়ে আমাৰ 3 লাখ আৰু লগতে কি সাইটেশনটো লগত থাকিবই বা আমাৰ মেডেলটো লগত থাকিবই ঠিক আছে সো 5 লাখ 5 lakhs এইকিটা ইম্পৰ্টেন্ট দে 5 lakhs 4 lakhs and 3 lakhs অসম বৈভৱ অসম গৌৰৱ এণ্ড অসম গৌৰৱ ভেৰি ইম্পৰ্টেন্ট ষ্টেটমেন্ট বেস কোৱেশ্চনৰ কাৰণে ইম্পৰ্টেন্ট ওকে আৰু তেওঁলোকে কি কি সুবিধা পায় হেতু ইম্পৰ্টেন্ট ওকে চাও এতিয়া আমি যে ফ্ৰী মেডিকেল ট্ৰিটমেন্ট দিয়া যায় তেওঁলোকক ইন গভৰ্ণমেণ্ট হস্পিটেলছ ফ্ৰী একমোডেশন ইন ষ্টেট গভৰ্ণমেণ্ট সাৰ্কিট হাউস গেষ্ট হাউস ওকে বা অসম ভৱনত ওকে সেইবোৰত কি দিয়া যায় তেওঁলোকক ফ্ৰী একমোডেশন দিয়া যায় তাৰোপৰি কি দিয়া যায় যে তেওঁলোকক কিবা যদি আমাৰ অফিচিয়েল ফাংচন হয় যে তেওঁলোকক কি কৰে স্পেশাল গেষ্ট হিচাপে তেওঁলোকক ইনভাইট কৰে ফৰ देयर স্পিচ ফৰ देयर ভ্যালুয়েবল স্পিচ বুজি পাইছো ভেৰি ইম্পৰ্টেন্ট ফৰ आवर আপকামিং APSC CC এক্সামিনেশন ষ্টেটমেন্ট বেস কোৱেশ্চন বোৰ এনেকৈ বনাব পাৰে ওকে যিমানখিনি ইম্পৰ্টেন্ট গুটেখিনি মই ইয়াতে কভাৰ কৰিবলৈ চেষ্টা কৰিছো ওকে দেন তেওঁলোকক কি দিয়া যায় আৰু এটা 2 lakhs rupees or এটা মেডিকেল এক্সপেন্সেছৰ কাৰণে তেওঁলোকক দিয়া যায় ফৰ ক্ৰিটিকেল ডিজিজৰ কাৰণে তেওঁলোকক গভৰ্ণমেণ্টে আপ টু 2 lakhs লৈকে কি কৰিব এক্সপেন্স বিয়াৰ কৰিব তাৰ পিছত ASTC বাছতো তেওঁলোকক কি কৰা যায় ফ্ৰী ট্ৰেভেল দিয়া যায় ওকে এই গুটে পইণ্টবোৰ মিলাই আকৌ এটা কি বনাব পাৰে যে ষ্টেটমেন্ট বেস কোৱেশ্চন এটা বনাব পাৰে ওকে কাক দিছে হেতুটো ইম্পৰ্টেন্ট হয় তাৰোপৰি আমি উই শুড নো এবাউট দিস ভেৰিয়াস মানে এই এৱাৰ্ডি সকলক তেওঁলোকে কি কি সুবিধা পায় হেতু আমি জনাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ পৰে ফৰ আপকামিং এক্সাম ওকে বা আমাৰ এই কথাবোৰ আমাৰ ভাইভাটো সুধিব পাৰে ওকে সিগনিফিকেন্স কি বুলি কয় তেনেকৈ সুধি দিব পাৰে তেতিয়া আমি এই পইণ্টছ কিটা ক'ব পাৰিবলৈ আই থিংক 4-5টা পইণ্ট আছে সেইকিটা আমি ধুনীয়াকৈ ক'ব পাৰিম ফ্ৰী মেডিকেল ট্ৰিটমেন্ট ইন গভৰ্ণমেণ্ট হস্পিটেলছ দেন একমোডেশন দিব আমাৰ ষ্টেট গেষ্ট হাউস বা অসম ভৱনত ওকে ASTC বাছত তেওঁলোকৰ কাৰণে ফ্ৰী পাছ দিয়া যাব
ওকে এইকিটা পইণ্টটো আমি ক'ব পাৰিম তাত সেইকাৰণে ভেৰি ইম্পৰ্টেণ্ট ফৰ প্ৰিলিমছ এজ ৱেল এজ আমাৰ ভাইভা কাৰণেও ইম্পৰ্টেণ্ট হয় ঠিক আছে গেটিং চ' গো টু দি নেক্সট ক্লাছ মাই ডিয়াৰ ষ্টুডেণ্টছ এতিয়া আমি চাওঁ যে অসম বৈভৱ এতিয়ালৈকে আমাৰ তিনিজনক দিয়া গৈছে প্ৰথম কাক দিয়া গৈছে APSC CC টো সুধিছে দেই বহুত ইম্পৰ্টেণ্ট প্ৰথম আমাক ৰতন টাটাক দিছে 2021ত কোনটো ফিল্ডত দিছে সেইটো জনা ইম্পৰ্টেণ্ট বিকজ অফ হিজ ছ'চিয়েল ছাৰ্ভিচ ছ'চিয়েল ৱৰ্ক ওকে ছেকেণ্ড ডক্টৰ তপন শইকীয়া ফেমাছ অংকলজিষ্ট হয় ওকে বহুত ইম্পৰ্টেণ্ট এইটো হেল্থ এণ্ড পাব্লিক ফিল্ডত দিছে তেখেতক হেল্থ কেয়াৰ এণ্ড পাব্লিক দেন ৰঞ্জন গগৈ আমি সবেই জানো ফৰ্মাৰ CJI অফ ইণ্ডিয়া ওকে ভেৰি ইম্পৰ্টেণ্ট এতিয়ালৈকে তিনিজনকে আমাৰ অসম বৈভৱ দিয়া গৈছে আৰু প্ৰতি বছৰে চোৱা অসম বৈভৱত আমাৰ এজন মানুহকে দিয়া যায় সেইটো ইম্পৰ্টেণ্ট কিন্তু গেটিং ওকে চ' ফাৰ্ষ্ট এৱাৰ্ডি কোন আছিলে আমাৰ ৰতন টাটা ফৰ অসম বৈভৱ ওকে সেইকাৰণে ফটোটো দিয়া গৈছে আৰু ৰিচেণ্টলি আমাক কাক দিছে 2023 যিটো এৱাৰ্ডটো কেতিয়া দিছে 2024 10 ফেব্ৰুৱাৰীত দিছিলে ওকে আমাৰ অনাৰেবল ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াও আহিছিলে আৰু এখন আমাৰ কনফাৰেন্স হৈছিলে ক'ত শংকৰদেৱ কলাক্ষেত্ৰত পাতিছিলে নহয় চ' তাতে আমি দেখা পাইছো ভাইচ প্ৰেচিডেণ্ট আহিছিলে 10 ফেব ওকে সেইকাৰণে ফটোখন দিয়া গৈছে সিং ইজ বিলিভিং ওকে ৰঞ্জন গগৈক দিছিলে আমাৰ 2023 কাৰণে কিন্তু দিছিলে কেতিয়া 2024 10 ফেবত এটো চেৰিমনিটো অবজাৰ্ভ কৰিছিলে গেটিং ফাইন চ' আমাৰ পৰীক্ষাৰ কাৰণে এইকেইটা গোটেইকেইটা ইম্পৰ্টেণ্ট হয় ওকে অসম সৌৰভ আমি 2023 আমি চাম যিহেতু ৰিচেণ্টটো আমাৰ অহা নাই এইখিনি চালে হ'ল এই 2023 এৱাৰ্ডখিনি কেতিয়া দিছে সেই 2024 10 ফেব্ৰুৱাৰীতে দিছে ওকে চ' এতিয়া আমি চাব লাগিব যে অসম সৌৰভ কেইজনক দিলে ডক্টৰ কিষাণ চন্দ্ৰ নৌৰিয়াল তেখেত কোন হয় কোনটো ফিল্ডত দিছে সেইটো ইম্পৰ্টেণ্ট আপোনালোকে চাই ল'ব আৰ্কিঅলজিষ্ট হয় ওকে দেন এলভি চালি হাজৰিকা ছুইমাৰ হয় ফেমাছ ছুইমাৰ of Assam then Hima Das sprinter and Nodiram Deuri for Tiwa dance exponent folk dance বুলি তোমাৰ আপোনালোকৰ আহিব পাৰে এইটো এনেকে থাকিবলৈ আমাৰ folk dance ও থাকিব পাৰে অপচনত ঠিক আছে folk dance ও থাকিব পাৰে গেটিং সো এইকিটা আমি জানিব লাগিব যে কাক কাক দিছে আৰু কোন কিটা ফিল্ডত দিছে সেইটো ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে গেটিং সো আপোনালোকে এটা ধুনীয়াকে নোট এটা বনাই ল'ব যাতে পৰীক্ষাৰ আগত যেটা আমি এইকিটা কি কৰি থৈ যাব পাৰো ৰিভাইজ কৰি যাব পাৰো ইম্পৰ্টেন্ট হয় কিন্তু পৰীক্ষাত আহিব পাৰে কোৱেশ্চন আৰু আমাৰ যেটো আপকামিং আমাৰ এতিয়া আমাৰ এনফোৰ্সমেন্ট ইন্সপেক্টৰ পৰীক্ষাও হ'বলৈ গৈ আছে তাৰ পৰাও ইয়াত কোৱেশ্চন আহিব পাৰে কিন্তু ওকে ফাইন বাকি আমাৰ অসম গৌৰৱ কেবাজনকো দিছিলে মই গোটেই কিজনৰ নাম এটা ডিসকাশন নকৰো ওকে আপোনালোকে নোটটো বনাই ল'ব বাট ইয়াৰ পৰা আমাৰ মেথছ বি টাইপত দিব পাৰে যে কোনজন মানুহ কোনটো ফিল্ডত দিছে ফৰ এক্সাম্পল যদি মই কওঁ যে ইম্পৰ্টেন্ট যদি মই কওঁ পাৰ্বতী বৰুৱা ইজ ইম্পৰ্টেন্ট ওকে এটো অলৰেডি এবাৰ পৰীক্ষাত সুধিছে আমাক পাৰ্বতী বৰুৱা ওকে দ্ৰোণ ভুয়া ইজ ইম্পৰ্টেন্ট ওজাপালি ডান্স এক্সপোনেন্ট হয় ওকে এইবোৰ ইম্পৰ্টেন্ট আপোনালোকে এইকিটা আমি কি কৰিব লাগিব আমি ৰিভাইজ কৰিব লাগিব কিন্তু আদাৰ দেয়াৰ ইজ নো চইচ পৰীক্ষাত মেথছ বি আহিব পাৰে ওকে এতিয়া আমি চাম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন APSC ত সুধি আছে ইন ভেৰিয়াছ আদাৰ ডিপাৰ্টমেন্টেল এক্সামিনেশ্যনত ওকে ফাইন তো এইটো কোৱেশ্চনটো চাওক সৰ্বেশ্বৰ বসুমতাৰীক কিহৰ কাৰণে পাইছিলে 2022 ত দিছিলে তেখেতক okay this is office mixed farming recently amar porikhat aise ei question to so another important question aru eta important question aise amar APSC previous question ot je departmental exam bor jibu porikha hoy ase je Assam Gaurav is the highest civilian award Assam Gaurav to highest civilian award hoy janu okay highest civilian to ki asile Assam Boibhove hoy gotike this is not correct eto correct incorrect hoy eto okay then Assam government has conferred the Assam Gaurav to the former CJI Ranjan Gogoi. Ranjan Gogoi Assam Gaurav dise neki Assam Boibhove dise gotike etu incorrect gotike amar answer to ki hobo neither 1 or 2 see jiman khini ami discussion koriso all are important gotebu important ha porikha karone thik ase so khebur ami ki koribo labo revise korile he amar monot thakibo kuntu fieldot kunjonok dise hetu important kintu thik ase aru enakwa dhonor question e ako amar ahibo logia porikha bor sudibo ঠিক আছে আৰু তেতিয়াহে আমি কৰিম যেতিয়া আমি ৰিভাইজ কৰিম মাল্টিপল টাইম ওকে সো আৰু কেটামান কোৱেশ্চন আছে আই থিংক একিটা আপোনালোকে নিজে ট্ৰাই কৰিব অসম বৈভৱ কাক কাক দিছে সুধিছে কমেন্ট সেকশনত কমেন্ট কৰি জনাব আপোনালোকে ঠিক আছে কোনটো অপচন হ'ব মই ডিসকাশন নকৰো আনডাৰ ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটা আহিছে এটো আমাৰ ৰিসেন্ট 2024 অসম গৌৰৱ এৱাৰ্ড চাওক মই কৈছিলো নহয় যে কোনটো ফিল্ডত
দিয়া গৈছে সেইটো সোধা গৈছে ওকে সো ট্ৰাই দিস কুৱেশ্যন এই কুৱেশ্যনটো আপোনালোকে চাই ল'ব আৰু কমেন্ট সেকশনত কমেন্ট কৰি পেলাই জনাব ইয়াৰ আনসাৰটো কি হ'ব similar type of question we may expect আমাৰ আহিবলগীয়া APSC CC এক্সামত ওকে একে ধৰণৰ কুৱেশ্যন সুধিব পাৰে ওকে মই যিমানখিনি দিছো কন্টেন্ট ইয়াৰ আগত স্লাইড কিটাত তাৰ পৰা আপোনালোকে কি কৰিব পাৰিব সলভ কৰিব পাৰিব ওকে আৰু যদি আপোনালোকৰ লাগিছে আমি এটা নতুন ক্ৰ্যাশ কোৰ্স ষ্টাৰ্ট কৰি আছো ফৰ আপকামিং প্ৰিলিমছ ওকে এটো আমি মাৰ্চত আমাৰ ষ্টাৰ্ট হ'ব ফাৰ্স্ট অফ মাৰ্চ ওকে সো যদি কোনোবা ইন্টাৰেস্টেড হয় ইউ মে জয়েন আৱাৰ কোৰ্স ওকে আৰু যদি লাগে যে আমাৰ এই ভিডিঅ'বোৰ আপোনালোকৰ কাৰণে বেনিফিচিয়েল হৈছে ফৰ আপকামিং এক্সাম প্ৰিলিমছ মেইনছ এণ্ড ভাইভা দেন কাইণ্ডলি do like share and subscribe our channel okay thank you everyone for watching the video okay thank you